হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। এয়া এতিয়া মই গা পা ধুই পূৰা ৰেডি। এতিয়া মই দুপৰীয়া সাজ বনাবলৈ গৈ আছোঁ। মোৰ বনোৱা দেৰি হয় সদায় দেই। সদায় মানে মই 1টা 12:30 এনেকুৱাৰ পৰা বনাবলৈ লওঁ। এয়া বাৰীৰ পৰা অকণমান কচু বুটলি আনিলোঁ। আজি কচু জাল বনাইছোঁ। ইয়াত কোনো লাও বা অমিতা মই দিয়া নাই। মাছৰ মাথা ভাঙি দিছোঁ আৰু মাছ এপিচ দিছোঁ অনলি মোৰ কাৰণে, কাৰণ চাইনাই মাছ নাখায়। তাইৰ কাৰণে মই মাংস ভাজিম, মানে মুৰ্গী অলপ আনি থৈছোঁ, সেয়া মই ভাজিম। তাৰ মাজতে আপোনালোকক বতৰৰ অৱস্থা দেখাওঁ। বতৰটো দেখিছে কেনেকুৱা ক'লা কৰি আছে, আৰু মুৰ্গীজনীও মানে চোতালতেই আছে। এইফালে মানে কাম লগাই থোৱা আছে, ঘৰৰ কামেই ড্ৰেইন এটা বনোৱা হৈছে। তাৰ মাজতে দেখাই দিছোঁ আমাৰ চাইনাই একদম ঠাণ্ডা বতৰৰ মজা লৈ ধুনীয়াকৈ শুই আছে। এয়া মই বনাইছিলোঁ আপোনালোকৰ আলু চপ মানে কি ঘৰতে বনাইছোঁ, আলু বৰা নিচিনা। আৰু তাৰ লগতে অলপ চাটনিও বনাই ল'লোঁ, মানে বিলাহী আৰু আপোনাৰ সৰিয়হ দি। এয়া দেখিছেনে, বিলাহী সৰিয়হ আদা নহৰু চব পিচি চাটনি বনাই খাই বৈ লৈ এয়া ৰাস্তাত গৈ আছোঁ তাই পাপাক চাবলৈ কাৰণে। ভিডিঅ'টো কেনেকুৱা লাগিলে? ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব।